নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 12 মাৰ্চ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এইবাৰ টুইন টাৱাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈয়ে তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোকে আপুনি টুইন টাৱাৰ বুলি কয় দুনিয়াৰ মিছা কথা কৈ ফুৰিছে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই হিমন্ত বিশ্ব শৰ্মাক লৈ এইদৰে মন্তব্য কৰিছে অখিল গগৈয়ে টুইন টাৱাৰক লৈ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত তৰ্কযুদ্ধ আপোনাৰ লগত গলে ঘৰত মোৰ কাজিয়া লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য তৰুণ গগৈয়ে বনোৱা কোনো বস্তু আমি চোৱাই নাই টুইন টাৱাৰ দেখুৱাবলৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে আপোনাক লৈ যাব মই এই টুইন টাৱাৰৰ আধাৰশিলা কৰিছো মই এই মুকলি কৰিম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ তৰুণ গগৈয়ে বনোৱা বিল্ডিংটোক আপুনি টুইন টাৱাৰ বুলি কৈছিল অখিল গগৈ আৰু অখিল গগৈৰ এই মন্তব্যৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য তৰুণ গগৈয়ে বনোৱা বস্তু আমি চোৱাই নাই টুইন টাৱাৰ যি হৈ আছে সেই টুইন টাৱাৰৰ আধাৰশিলা মই স্থাপন কৰিছো আৰু সেই টুইন টাৱাৰ মই এই মুকলি কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সদনত দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 147 গৰাকী শিক্ষকক একেদিনাই দিয়া হ'ল চাকৰিৰ পৰা বিদায় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ এই কৰ্মকাণ্ডৰ পিছতে এতিয়া গৰজি উঠিছে জাতীয় দল সংগঠন 147 গৰাকী শিক্ষকক একেদিনাই দিয়া হ'ল চাকৰিৰ পৰা বিদায় পলিটেকনিকৰ অংশকালীন শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়াত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি 147 গৰাকী পলিটেকনিকৰ অংশকালীন শিক্ষকক দিয়া হৈছে চাকৰিৰ পৰা বিদায় শিক্ষক চাকৰিৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ মন্তব্য পূৰ্ণকালীন শিক্ষকৰ প্ৰক্ৰিয়াৰ বাবে অব্যাহতি দিয়া হৈছে 147 গৰাকী পলিটেকনিকৰ শিক্ষকক আৰু 147 গৰাকী শিক্ষকক অব্যাহতি দিয়াৰ পিছতে এতিয়া পলিটেকনিকৰ ছাত্ৰ-ছাত্ৰীসকলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু আনপিনে পলিটেকনিক শিক্ষকৰ অব্যাহতি দিয়াক লৈ এতিয়া উত্তাল হৈ পৰিছে বিধানসভাৰ মজিয়া বিধানসভাত উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে পলিটেকনিক শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ বাবে পলিটেকনিক শিক্ষকৰ অব্যাহতি বিষয়টো উত্থাপিত হ'ল সদনৰ মজিয়াত 64 গৰাকী পলিটেকনিক শিক্ষকৰ অব্যাহতিৰ প্ৰসংগৰে উত্তাল কৰিলে বিৰোধীয়ে বিধানসভাৰ মজিয়া বৰখাস্ত কৰা শিক্ষকসকলক চাকৰিত পুনৰ বাহাল ৰখাৰ দাবী উত্থাপন কৰিছে বিৰোধীয়ে উত্তাল পৰিৱেশৰ সৃষ্টি হয় বিধানসভাৰ মজিয়াত বিৰোধীৰ প্ৰতিবাদত উত্তাল হোৱা বিধানসভা স্থগিত ঘোষণা কৰিবলগীয়া হয় অধ্যক্ষৰ 10 মিনিটৰ বাবে বিধানসভাৰ কাম স্থগিত ৰাখে পলিটেকনিক শিক্ষকৰ অব্যাহতি বিষয়টো এইবাৰ উত্থাপিত হৈছে বিধানসভাৰ মজিয়াত আৰু পলিটেকনিক শিক্ষকক চাকৰিৰ পৰা বৰখাস্ত কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই কাণ্ডক মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হিটলাৰী ৰাজ আখ্যা অখিলৰ বিজ্ঞাপন দি সাক্ষাৎকাৰ লৈ নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক অন্য বেলেগত চাকৰি কৰিব নোৱাৰাকৈ চাৰ্টিফিকেটটো জমা ৰখা হৈছে এইসকল শিক্ষকক চাকৰি ঘূৰাই দিব লাগিব বুলি স্পষ্ট দাবী বিধায়ক অখিল গগৈৰ 64 গৰাকী পলিটেকনিকৰ শিক্ষকক বৰখাস্ত কৰাক লৈ এইদৰে চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে অখিল গগৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ প্ৰাপ্যৰ দাবীত এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি চৰকাৰৰ এই সিদ্ধান্তক লৈ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক চৰকাৰে কেৱল ধৰ্মৰ ভিত্তিত এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্তক লৈ আক্ৰমণাত্মক অখিল গগৈ অসমৰ মুখ্যমন্ত্ৰীজনে যি কাম কৰে সকলো কামতে হিন্দু মুছলমান বিচাৰে হিন্দুৰ মাটি মুছলমানে কিনিব নোৱাৰা কোনো আইন ভাৰতত উত্থাপন নকয় চৰকাৰে লোৱা এনে সিদ্ধান্ত কাৰ্যকৰী কৰাটো অসম্ভৱ বুলি মন্তব্য বিধায়ক অখিল গগৈৰ হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত প্ৰতিবাৰেই হিন্দু মুছলমানৰ ৰাজনীতি কৰে ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ক লৈ সিদ্ধান্ত লৈছে বাজেটত হিমন্ত চৰকাৰে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিলে ল'ব লাগিব মুখ্যমন্ত্ৰীৰ পাৰ্মিশ্যন হিন্দু মুছলমানৰ মাজত মাটি ক্ৰয় বিক্ৰয়ৰ সিদ্ধান্তক লৈ এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক মুছলমানৰ অধিকাৰ মুছলমানৰ প্ৰাপ্যৰ দাবীত এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ
দিবলৈছোঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 2 কোটি নহয়, অসমত মাত্ৰ 2জনেহে লাভ কৰিছে নাগৰিকত্ব। 2 কোটি নহয়, অসমত কেৱল মাত্ৰ 2জন লোকেহে লাভ কৰিছে নাগৰিকত্ব। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে 2জনে পালে নাগৰিকত্ব। কাৰ অধীনত 39জন ব্যক্তিয়ে আবেদন কৰিছিল নাগৰিকত্বৰ বাবে। ইয়াৰ ভিতৰত 19খন আবেদন নাকচ কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। বৰ্তমানো আন 18খন আবেদন বিচাৰাধীন হৈ আছে। নাকচ হোৱা আবেদনকাৰীয়ে পুনৰ আবেদন কৰিব পাৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ। কাক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছিল অসমত। 2021ৰ পৰা 2024 লৈ অসমত বাংলাদেশীৰ সংখ্যা 156 জন। 2021ত অসমলৈ আহিছিল 51 জন বাংলাদেশী নাগৰিক। 2022 চনত আহিছিল 57 জন বাংলাদেশী নাগৰিক। 2023 চনত অসমত আহিছিল 22 জন বাংলাদেশী নাগৰিক। 2024 চনত আহিছিল 26 জনকৈ বাংলাদেশী নাগৰিক অসমত। কা আন্দোলনত একাংশই কৈছিল অসমখন শেষ হৈ যাব, সেইসকল ব্যক্তি এতিয়া ক'ত? কিন্তু কা প্ৰৱৰ্তনৰ পাছত মাত্ৰ 2জনেহে নাগৰিকত্ব লাভ কৰিছে। সদনত এই তথ্য দাঙি ধৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। পৰৱৰ্তী খবৰ, নিচামুক্তি কেন্দ্ৰত গঢ়ি উঠিছে ধৰ্মান্তকৰণৰ সিন্ডিকেট। নিচামুক্তি কেন্দ্ৰত এইবাৰ গঢ়ি উঠিছে ধৰ্মান্তকৰণৰ সিন্ডিকেট। নিচামুক্তি কেন্দ্ৰত কৰা হয় ধৰ্মান্তকৰণ। সদনত মহা বিস্ফোৰণ ঘটালে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ এই অভিযোগ, নিচামুক্তি কেন্দ্ৰৰ মালিকে নিজৰ ধৰ্ম ৰোগীৰ ওপৰত জাপি দিব বিচাৰে। একাংশ নিচামুক্তি কেন্দ্ৰৰ ভিতৰৰ পৰিৱেশ তথৈবচ। ৰাজ্য চৰকাৰৰ অধীনত 6টা নিচামুক্তি কেন্দ্ৰ চলি আছে অসমত। 12খন জিলাত 14টা নিচামুক্তি কেন্দ্ৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চলি আছে। নিচামুক্তি কেন্দ্ৰত গঢ়ি উঠিছে ধৰ্মান্তকৰণৰ সিন্ডিকেট। এইবাৰ বিধানসভাৰ মজিয়াত এই তথ্য দাঙি ধৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ধন দিয়ক অৰুণোদয় আঁচনি লওক। যদি অৰুণোদয় আঁচনি পাব বিচাৰিছে তেন্তে আপুনি টকা দিব লাগিব, নহ'লে নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। ধন দিয়ক আৰু অৰুণোদয় আঁচনিৰ সুবিধা লওক আপুনি। অৰুণোদয়ৰ নামত দৰিদ্ৰ মহিলাৰ পৰা একাংশই কৰিছে ধন সংগ্ৰহ। নগাঁৱৰ ডুমডুমিয়াত অৰুণোদয় আঁচনিৰ নামত চলিছে ভয়ংকৰ অনিয়ম। অৰুণোদয় আঁচনিৰ বাবে বাছনি কমিটিৰ সদস্যক দিব লাগে টকা, তাৰ পিছতে এতিয়া প্ৰতিবাদ। ধন নিদিলে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে ডুমডুমিয়াত। অৰুণোদয় আঁচনিৰ বাবে বাছনি কমিটিৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ মহিলাই, কৰিছে প্ৰতিবাদ। অযোগ্য হিতাধিকাৰীৰ পৰা ধন লৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ অভিযোগ কমিটিৰ বিৰুদ্ধে। শীঘ্ৰেই ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীক কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান ভুক্তভোগী মহিলাসকলৰ, কৰিছে প্ৰতিবাদ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পুনৰ চৰ্চাত অসমৰ যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক'ত? সদনত গৰজি উঠিল সাংসদ গৌৰৱ গগৈ। মণিপুৰৰ হিংসাত্মক ঘটনাক লৈ পুনৰ এবাৰ লোকসভাৰ সদনত গৰ্জন দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈৰ। তাৰ পিছতেই পুনৰ এতিয়া ভাৰতৰ ৰাজনীতিত চৰ্চাত আঁকি পৰিছে সাংসদ গৌৰৱ গগৈ। লোকসভাত পুনৰবাৰ গৰজি উঠিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। বন্দুকৰ বলত শান্তি আনিব বিচাৰিছে বিজেপি চৰকাৰে মণিপুৰত। মণিপুৰলৈ কিয় যাব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী? প্ৰশ্ন গৌৰৱ গগৈৰ। দেশৰ মহত্বপূৰ্ণ বিষয় আহিলেই নাইকিয়া হৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অপমানৰ অভিযোগ আনিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিত্তমন্ত্ৰীক প্ৰধানমন্ত্ৰীয়ে পূৰ্বে সদনত দিয়া ভাষণ শুনাৰ পৰামৰ্শ গৌৰৱ গগৈৰ। পূৰ্বৰ প্ৰধানমন্ত্ৰীক বহুবাৰ অপমান কৰিছে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে। গৌৰৱ গগৈৰ ভাষণত উত্তাল হৈ পৰিল লোকসভাৰ সদন। সমালোচনা শুনাৰ সাহস নাই ভাৰতীয় জনতা পাৰ্টীৰ, গৌৰৱ গগৈৰ মন্তব্য। লোকসভাত এইদৰে পুনৰ এবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ প্ৰদেশত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। হোলীৰ বাবে মছজিদ কমিটিলৈ বিশেষ নিৰ্দেশনা। 60টা মছজিদ তিৰপালেৰে ডাকিব লাগিব মছজিদ
কমিটিয়ে প্ৰশাসনৰ ফালৰ পৰা এই জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে হোলীৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ হিংসাত্মক ঘটনাৰ সূত্ৰপাত নহয় তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্টৰ আশংকাত মছজিদ ডাকি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে মছজিদত যাতে হোলীৰ ৰঙৰ দাগ নপৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মছজিদে মোতায়ন কৰা হৈছে আৰক্ষীৰ বিশেষ বাহিনী হোলীক লৈ প্ৰশাসনৰ আগতীয়া সতৰ্কবাণী জাৰি কৰিছে উত্তৰ প্ৰদেশত পৰৱৰ্তী খবৰ মুছলমান সমাজে দেখুৱালে আদৰ্শ ধৰ্মতকৈ ভাতৃত্ববোধক দিলে আগস্থান আৰু এবাৰ মুছলমান সমাজে দেখুৱালে নিজৰ আদৰ্শ নিজৰ ধৰ্মতকৈ আগস্থান দিলে ভাতৃত্ববোধক মুছলমান ধৰ্মতকৈ ভাতৃত্ববোধক দিলে আগস্থান মুছলমান সমাজৰ এক সিদ্ধান্তক লৈ এতিয়া সমগ্ৰ ভাৰতজুৰি চৰ্চা হিন্দু ধৰ্মীয় উৎসৱৰ বাবে পিছুৱাই দিলে জুম্মা নামাজৰ সময় হোলীৰ বাবে জুম্মা নামাজৰ সময় পিছুৱাই দিলে মুছলমান সমাজে তাৰ পিছতেই এতিয়া চৰ্চা সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমান সমাজে হিন্দু শিশুৱে যদি ভুলবশতঃ ৰং দিয়ে তাক লৈ কোনো ধৰণৰ আপত্তি নকৰিবলৈ আহ্বান স্থানীয় মছজিদে নামাজ আদায় কৰিবলৈ আহ্বান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ আমেৰিকাৰ ধমকলৈ ভয় নকৰে মুছলমান ৰাষ্ট্ৰই ট্ৰাম্পক এইবাৰ সকিয়নি প্ৰদান কৰিছে ইৰাণে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত একশ্যন মুডত এতিয়া ইৰাণ ট্ৰাম্পৰ ধমকলৈ অলপো কেৰেপ নকৰে মুছলমান ৰাষ্ট্ৰসমূহে আমেৰিকাৰ দাবী ধমকক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি ইছলামিক ৰাষ্ট্ৰৰ ঘোষণা এইবাৰ ডোনাল্ড ট্ৰাম্পক শেষ সকিয়নি দিলে ইৰাণে ইৰাণৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে ডোনাল্ড ট্ৰাম্পৰ এটাও দাবী মানি নলয় ইৰাণ ৰাষ্ট্ৰই আমেৰিকাৰ হেঁচাত কোনো কাম নকৰে বুলি ডোনাল্ড ট্ৰাম্পক অপেন সকিয়নি ইৰাণৰ নতুন পাৰমাণৱিক চুক্তিৰ আলোচনাৰ বাবে ইৰাণলৈ পত্ৰ প্ৰেৰণ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেহৰাণত চলি থকা পাৰমাণৱিক কাৰ্যসূচী ৰোধ কৰিবলৈ আহ্বান জনাইছিল ট্ৰাম্পে মুকলিকৈ ট্ৰাম্পৰ প্ৰত্যাহ্বানো দিলে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে যি কৰে কৰক কিন্তু ডোনাল্ড ট্ৰাম্পৰ ভাবুকি সহ্য কৰা নহ'ব বুলি ইৰাণৰ সকিয়নি ডোনাল্ড ট্ৰাম্পে যি বিচাৰে কৰিব পাৰে ইৰাণে অলপো ভয় নকৰে বুলি সকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পক আন এটা গুৰুত্বপূৰ্ণ খবৰ এইখন বাজেট নে গাঁৱৰ সংঘৰ বছৰেকীয়া প্ৰতিবেদন এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মন্তব্য বাজেটক লৈ এইবাৰ সৰব হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা বাজেটক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ভূপেন কুমাৰ বৰাৰ চাহ শ্ৰমিকৰ মজুৰিক লৈও প্ৰশ্ন অৱতাৰণা ভূপেন বৰাৰ পৰিয়ালসমূহক আত্মনিৰ্ভৰশীল কিদৰে কৰিব তাক লৈও উত্থাপন কৰিছে প্ৰশ্ন এইখন বাজেট নে গাঁৱৰ সংঘৰ বছৰেকীয়া প্ৰতিবেদন বাজেটক লৈ এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা নিবনুৱা যুৱক যুৱতীসকলৰ বাবে পুনৰ এটা ভাল খবৰ আহি পৰিছে কিয়নো অসমত পুনৰ অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষাক লৈ পুনৰবাৰ ডাঙৰ ঘোষণা কৰা হৈছে শীঘ্ৰেই অসমত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা এডিআৰই 3.0ৰ জৰিয়তে পুনৰ হাজাৰ হাজাৰ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি শীঘ্ৰেই অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা ৰাজ্যত পুনৰ 40,000 যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব চাকৰিত পুনৰ 40,000 যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি আৰু 40,000 নিযুক্তি দিলে চৰকাৰৰ 1,60,000 নিযুক্তি সম্পূৰ্ণ হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত হাহাকাৰ ট্ৰেইনত আবদ্ধ যাত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ 30গৰাকী পাক সেনাৰ মৃত্যু হৈছে চুবুৰীয়া পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ 5 শতাধিক যাত্ৰী ভৰ্তি ট্ৰেইন হাইজেকৰ পাছতেই পাকিস্তানত ভয়ংকৰ পৰিস্থিতি ট্ৰেইনত বন্ধি থকা যাত্ৰীক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু 30গৰাকীকৈ পাকিস্তানী সেনা 214গৰাকী যাত্ৰীক জাফৰ এক্সপ্ৰেছত বন্দী কৰি ৰাখিছিল সন্ত্ৰাসবাদীয়ে আৰু সেই লোকসকলক উদ্ধাৰ কৰিবলৈ গৈছিল পাক সেনাবাহিনী পাকিস্তান সেনাৰ লগতে বন্দী যাত্ৰীক ভাবুকি BLAৰ হাইজেক ট্ৰেইন উদ্ধাৰ চেষ্টা কৰিলে হত্যা কৰা হ'ব 214গৰাকী যাত্ৰীক ইতিমধ্যেই 80গৰাকী যাত্ৰীক পাকিস্তান সেনাই উদ্ধাৰ কৰাৰ খবৰ আহি পৰিছে পাকিস্তান সেনাক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে বেলুচিস্তান আৰ্মিয়ে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে আৰম্ভ হৈছে ধুমুহা বৰষুণ
ৰাজ্যত হঠাৎ সলনি হৈছে বতৰক লৈ পুনৰবাৰ সতৰ্কবাণী জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। মাজুলীত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা। মাজুলীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুমুহা আৰু বৰষুণৰ ফলত। 15 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰক লৈ। 33খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, বৰপেটা, গোৱালপাৰা, বজালী, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, তেজপুৰ, কাৰ্বি আংলং, বিশ্বনাথ, ডিমা হাছাও, হোজাই, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া জিলালৈ হাই এলাৰ্ট জাৰি। গোলাঘাট, যোৰহাট, মাজুলী, ধেমাজি, শিৱসাগৰ, লখিমপুৰ জিলাত হাই এলাৰ্ট। দক্ষিণ শালমাৰা, মানকাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, কাছাৰত হাই এলাৰ্ট। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাওক কমেণ্ট বক্সৰ জৰিয়তে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যেই ধুমুহা বৰষুণ আৰম্ভ হৈছে আৰু মাজুলীত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মাজুলীত।